81 নং দামপুৰ গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী নজৰুল হকৰ নিৰ্বাচনী প্ৰচাৰ। পঞ্চায়ত নিৰ্বাচনলৈ মাজতে কেইদিনমান বাকী থকা সময়তে ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত 81 নং দামপুৰ গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী নজৰুল হকে উৰাজাহাজৰ ছবিত ভোট বিচাৰি এলেকাৰ ভোটাৰ ৰাইজৰ কাষ চাপিছে। নিজৰ এলেকাৰ ভোটাৰ ৰাইজৰ পদূলিয়ে পদূলিয়ে বাইক ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায়। ভোটাৰ ৰাইজক উৰাজাহাজৰ ছবিত ভোট প্ৰদান কৰিবলৈ ভোটাৰসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। ইফালে ভোটাৰ ৰাইজৰ সমস্যাৰ সমাধান কৰাৰো আশ্বাস প্ৰদান কৰি মন মোহিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে নিৰ্দলীয় প্ৰাৰ্থী নজৰুল হকে। গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ পঞ্চায়তৰ এই ৰাস্তা ঘাটত যিটো অসুবিধা হৈছে আমাৰ দামপুৰ গাঁৱত যেনেদৰে অসুবিধা হৈ আছে, ৰাস্তা ঘাট খালা বমা হৈ আছে, তাৰে যদি মই জয় ভাবত ইনশাল্লাহ মই খুচিম আৰু মই ৰাস্তা ঘাটৰ কাৰণে যদি গাঁৱৰ দুখীয়া গৰীবৰ কাৰণে মই ভাল হেৰি কৰি ভালে পাইছোঁ। মই ৰাইজৰ সহযোগিতা ভালে পাইছোঁ। 4 নম্বৰ পঞ্চায়তৰ পৰা মই পদযাত্ৰা কৰিম আজি খান্দাপাৰলৈ। আমাৰ এই নিৰ্বাচনী শোভাযাত্ৰাত আমাৰ দামপুৰ গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ পৰা মহম্মদ নজৰুল হকক আমাৰ গাঁৱৰ পৰা সকলোৱে মিলি কেনে এটা সদস্য পদৰ কাৰণে আমি নিয়োজিত কৰিছোঁ। আশা কৰোঁ তেখেতে আমাৰ গাঁৱত যিখিনি অভিযোগ আছে আৰু সেইখিনিৰ ওপৰত নিশ্চয় অলপ চকু দাঙি চাব আৰু আমাৰ গাঁৱৰ যিখিনি প্ৰাপ্য ব্যক্তি আছে তেখেতসকলে যি পাবলগীয়া আছে সকলোবোৰ পাব বুলি আমি আশা কৰি কেনে আজি এখেতৰ দ্বাৰা আমি এটা শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। আশা কৰোঁ আমি তেখেত জয়লাভ কৰক। আৰু আমাৰ আজি এই শোভাযাত্ৰাত 300 মান লোকৰ এটা অংশগ্ৰহণ কৰাৰ দৰে লাগিছে। আমাৰ এতিয়া আমাৰ দামপুৰ গাঁৱৰ আমদলাবাৰৰ পৰা 4 নং পঞ্চায়তলৈকে এটা পদযাত্ৰা হ'ব। ৰাইজক বাৰ্তা দিম, নজৰুল হকক জয়যুক্ত কৰক, উৰাজাহাজৰ ছবিত নিৰ্দলীয় প্ৰাৰ্থী সদস্যৰ পদত জয়যুক্ত কৰিব বুলি সকলোকে অনুৰোধ জনালোঁ। তেখেতে এজন যোগ্য ব্যক্তি বুলি আমি সকলোৱে ভাবোঁ। তো সেইভাৱে সকলোৱে যাতে ভোটটো দি জয়যুক্ত কৰে আৰু এই ৰাইজৰ ওপৰত অনুৰোধ থাকিল। আৰু হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।